দৰঙৰ কছাৰীঝাৰত দুৰ্বৃত্তৰ নিকৃষ্ট কাণ্ড দুৰ্বৃত্তই কাটি তহিলং কৰিলে ৮০ জোপাতকৈও অধিক মূল্যৱান গছ ক্ষীৰদা কলিতা নামৰ মহিলাগৰাকীৰ আছিল গছ কেইজোপা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই ঘটনা সন্দৰ্ভত আমাক অধিক তথ্য জনাব সাংবাদিক মনোজালীয়ে নিশাৰ ভাগত কোনো দুৰ্বৃত্ত এনেধৰণে বিভিন্ন ধৰণৰ গছ গছনি কটা দেখিবলৈ পোৱা গৈছে চিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ সমীপৱৰ্তী এলেকাত এনেধৰণে বহু প্ৰকাৰৰ গছ গছনি এনেধৰণে কাটি থোৱা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় ৰাইজ আচলতে যথেষ্ট চিন্তিত হৈছে কাৰণ কেনেধৰণে আচলতে এই ঘটনা সংঘটিত হ'ল কোনে অনুমান কৰিব পৰা নাই আমি কথা পাতিম এতিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকৰ বিভিন্ন প্ৰকাৰৰ গছ গছনি কটা গৈছে হয় আমাৰ তাৰমানে গধূলি মই যেতিয়া মানে চাপৰিৰ পৰা যাওঁ তেতিয়া গছখিনি ঠিকে আছিল আৰু যেতিয়া মানে আকৌ ৰাতিপুৱা মই ঘূৰি আহিছোঁ আহোঁতে এতিয়া গছখিনি গোটাইখিনি কাটি থোৱা আছে তাৰপিছত ৰাইজেও তাৰমানে চবৰে চিন্তিত হৈছে তাৰমানে গছখিনি কোনে কাটিলে বুলি সুধি আছে মোকে সুধি আছে ময়ে গছখিনিৰ মালিক তাৰপিছত এতিয়া ময়ো চিন্তিত তাৰমানে কোনো দুৰ্বৃত্তক মই তাৰমানে চিনাক্ত কৰিব পৰা নাই এওঁলোকক মাতি আনিছোঁ এওঁলোকে মানে আমাক সুবিচাৰ কৰি দিব লাগে আৰু কি গছ আছে আপোনালোকৰ ইয়াতে মানে শিমলি গছো আছে পাকৰি গছ আছে ভেলকৰ গছ আছে মজৰ গছ আছে এনেকুৱা বিভিন্ন জাতৰ গছ আছে আমি কটা নাই কিন্তু তেওঁলোকে আহি মানে গছখিনি নহদা নপচাকৈ কাটি পেলাইছে কোনে কাটিছে এতিয়া কোনোবা দুৰ্বৃত্ত কাটিলে আমি নাজানো ৰাতিৰ ভিতৰতে কাটি থৈছে আৰু চাপৰিত থকা মানুহখিনিয়ে তাৰমানে নাজানে কোনে কাটিছে তাৰমানে মই সুধিছিলোঁ কাষৰ পাজৰৰ মানুহখিনিক কোনেও ক'ব পৰা নাই যে ৰাতি ১:৩০মান বজাত গাছ কাটা বুলি কৈছে আৰু এজন তিৰোতা মানুহে দেখুৱাইছোঁ বিভিন্ন প্ৰকাৰৰ গছ গছনি এনেধৰণে কাটি তহিলং কৰিছে কোনো দুৰ্বৃত্তই যাৰ পৰিপ্ৰেক্ষিতত আচলতে এই যিসকল গছৰ মালিক যিয়ে আচলতে গছ গছনি ইয়াত ৰুই ডাঙৰ দীঘল কৰিছে তেওঁলোক আচলতে যথেষ্ট চিন্তিত হৈছে কি ক'ব এতিয়া আপোনালোকে মই এইটোৱে ক'ম চৰকাৰ প্ৰশাসনক এইটোৱে মই জনাব বিচাৰিছোঁ ইয়াত প্ৰায় ৮০-১০০ জোপামান গছ যোৱা ৰাতি যিহেতু অনিষ্ট কৰিলে আমাৰ ক্ষতিৰ লগতে পৰিয়ালৰ ক্ষতিৰ লগতে পৰিৱেশো ধ্বংস কৰিছে সেইকাৰণে চৰকাৰ প্ৰশাসনক জনাইছোঁ ইয়াৰ উচিত তদন্ত লাগে যিহেতু এতিয়ালৈ কোন দুষ্কৃতিকাৰীয়ে এইটো কাম কৰিছে এতিয়ালৈকে সঠিক ময়ো একো ক'ব পৰা নাই যিহেতু ৰাতিৰ কথা যিহেতু যদি চৰকাৰ প্ৰশাসনে কাটিলে হয় দিনত কাটিলে হয় গৃহস্থক জনালে হয় এতিয়া যিহেতু ৰাতি কাটিছে নিশ্চয় তোমাৰ দুৰ্বৃত্তৰে কাম এক ৰাতিত ইমান গছ কটা সম্ভৱ নহয় কিমান জোপা কাটিছে আপোনালোকৰ প্ৰায় ৮০-১০০ জোপা গছ হ'ব ইয়াত পাকৰি শিমলি মজৰ বগৰী বিভিন্ন ধৰণৰ গছ আছে আমাৰ ইয়াত মই গছখিনি পুহি ৰাখিছিলোঁ যিহেতু দেউতাই কৰি থৈ যোৱা মৰমতে ৰাখিছিলোঁ সেইখিনি আৰু জানিব বিচাৰিছোঁ আপোনালোকৰ এইখিনি ম্যাদী বঁটাৰ মাটি নে আপোনালোকৰ চৰকাৰী মাটি আমাৰ এইখিনি একদম আগৰ পৰা দেউতা ককাকৰ দিনৰে এইবিলাক দখলদাৰী মাটি একচনা পতাৰ মাটি এইবিলাক আপোনালোকে গছৰ খেতি কৰিছিলে গছৰ খেতি কৰিছিলোঁ মই এইবোৰ মই বেছি ভাল পাওঁ সেইকাৰণে এইবোৰ ৰাখি থৈছিলোঁ কি ক'ব বাইদেউ কি ক'ব মই এতিয়া কি ক'ম যেতিয়াৰ পৰা এখন ঘৰ পাইছোঁ বোৱাৰী হিচাপে তেতিয়াৰ পৰা এইবিলাক দেখাই পাই আছোঁ আৰু নিজেও এইবিলাক প্ৰতিকাৰ কৰিব পাৰিছোঁ গোটেইখিনি মথাউৰি যাওঁতেও বহুতখিনি গৈছিলে কিন্তু তেতিয়া ইমান আচপোচ কৰা নাছিলোঁ কিন্তু এতিয়া বহুতে বেয়া লাগিছে কাটি যিখিনি ধ্বংস কৰিছে বহুত বেয়া লাগিছে প্ৰশাসনক কৈছোঁ তেওঁলোকে যাতে এই সুবিচাৰ কৰি দিয়ে আৰু এয়া মনোজালী আমাক এই সন্দৰ্ভত কিছু তথ্য আগবঢ়াল আমি ধন্যবাদ জনাইছোঁ মনোজালী